হাই এভৰিৱান, আজি সকলোৰে বাবে প্ৰি ফাইনেলৰ পেপাৰ এখন লৈ আহিছোঁ যিখন হৈ গৈছে ৰিচেণ্টলি কামৰূপ মেট্ৰ'ত। ঠিক আছে, তো কামৰূপ ডিষ্ট্ৰিক্টত এখন মোক ষ্টুডেণ্টে পঠাইছে প্ৰি ফাইনেলৰ পেপাৰ, আৰু এই প্ৰি ফাইনেলৰ পেপাৰখন আজি মই তোমালোকৰ মাজত সলিউশ্যন কৰি দিম। তোমালোকে গোটেইখন শেষলৈকে চাবা। ছায়েন্সৰ পেপাৰ হয়, আৰু পোনপ্ৰথমে কৈ থওঁ এই পেপাৰখনৰ যদি PDF লাগে, কাৰণ গোটেইখিনি কুৱেশ্যন মই নকৰাওঁ, আজি MCQখিনিহে কৰাই দিম যিখিনি এই 45টা হয়। তো গোটেইখিনি যদি পেপাৰ লাগে PDF, তোমালোকে আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰি ল'বা। আমাৰ চেনেলৰ নামতে আছে। তাত গৈ তোমালোকে ফ্ৰী মেটেৰিয়েলছত যাবা। তাতে তোমালোকে গৈ পেলাই প্ৰি ফাইনেল পেপাৰ্ছ বুলি এটা ফল্ডাৰ পাবা, তাতে তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা ধুনীয়াকৈ। ঠিক আছে, তো বেছি দেৰি নকৰি আহাচোন আমি আৰম্ভ কৰোঁ আজি কি আমি কুৱেশ্যন ছল্ভ কৰি চাওঁ আহা। ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে, তলত দিয়া বিক্ৰিয়াবোৰৰ মাজত দ্বি অপহৰণ বিক্ৰিয়া কোনটো হয়? দ্বি অপহৰণ মানে দুবাৰ হ'ব লাগিব। ইয়াত এবাৰ হৈছে, চোৱা নহ'ব, ইয়াত এইটোতো অপহৰণ হোৱাই নাই, এইটো দুটা লগহে লাগিছে, এইটো বিয়োজন বিক্ৰিয়া নহয়, তো দুবাৰ অপহৰণ এইটো বিক্ৰিয়াত হৈছে। তো অপশ্যন 4 কাৰেক্ট। এইবিলাক বস্তু ছায়েন্সৰ আমাৰ কোৰ্চত মই ধুনীয়াকৈ এভৰিথিং চব পঢ়োৱা আছে। আমাৰ কোৰ্চৰ ষ্টুডেণ্টসকলেতো এনেও ভাল ভাল ৰিজাল্ট কৰিবই, তেওঁলোকৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। চ' এতিয়া নেক্সট কুৱেশ্যনটো কি, আমি মিলাব লাগে, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। ঠিক আছে, এতিয়া কেনেকৈ মিলাবা চোৱা, কিছুমান বস্তু আমি চাব লাগিব হা। ব্লিচিং পাউডাৰ, বীজাণুমুক্ত পানী, মিথানয়িক এচিড আছে, এইফালে চাইট্ৰিক এচিড আছে, সোপ এণ্ড ডিটাৰজেণ্ট। ঠিক আছে, অ'কে। নেক্সট তোমাৰ যোনটো সহজ লাগে। ঠিক আছে, কমলা টেঙাত কি থাকে? চাইট্ৰিক এচিড থাকে, হয়নে? তো চাইট্ৰিক এচিডৰ লগত মিলিব, মানে এছটো কিহৰ লগত মিলিব? 2ৰ লগত। এতিয়া আমি চাম এছটো 2ৰ লগত মিলা ক'ত ক'ত আছে। এটা, দুটা, অ'কে, এই দুটা গ'ল, বাদ দিয়া, কাৰণ এই দুটা এছটো 4ৰ লগত মিলা আছে। মানে কাৰেক্ট অপশ্যন সদায় এনেকৈ বিচাৰে হা, কাৰেক্ট অপশ্যন এই দুটাৰ ভিতৰতে এটা হ'ব। তাৰপিছত আৰু কি চাবা, আৰু মই যদি চাওঁ পৰুৱাৰ শুঙতো এটা এচিড থাকে। ইয়াত এফালে চাওঁ এচিড, চাইট্ৰিক এচিডটো অলৰেডি চিন দিলোঁ। নেক্সট মিথানয়িক এচিড আছে, হ'ল। বাকীটো তলত এইটোত এচিড নাই, তাৰমানে পিটো কাৰ লগত মিলিব? 3ৰ লগত। তো পিটো 3ৰ লগত, কাৰণ এই দুটাহে কাৰেক্ট অপশ্যন হ'ব। এই দুটাৰ ভিতৰত চাম আমি, পিটো 3ৰ লগত, এইটো নহয়, পি 4ৰ লগত মিলিছে, নহয়, পি 3ৰ লগত, য়েছ। তাৰমানে বাকী এটাই থাকিল, এইটোৱে কাৰেক্ট অপশ্যন। বাকী দুটা আমি নাজানিলেও কৰি আহিব পাৰিম। তো তেনেকৈ সদায় কৰে। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা, কি কৈছে, আমি কি কৰিব লাগে? ডিক্ৰিজিং অৰ্ডাৰ অফ মেটেলিক কেৰেক্টাৰ, মানে ধাতৱীয় গুণৰ ডিক্ৰিজিং অৰ্ডাৰত সজাব লাগে। এতিয়া চোৱা, এইটো এনেকুৱা এটা টেকনিক আছে। তো নেক্সট তোমালোকক কৈছে যে ধাতৱীয় ধৰ্ম অধকমত, মানে ঠিক আছে, একেবাৰে ধাতৱীয় গুণটো ডাঙৰৰ পৰা সৰুলৈকে সজাব লাগে। এতিয়া আমি এই বস্তুটো চাই পেলাই দেখিলোঁ যে ছ'ডিয়াম ধাতু, মেগনেছিয়াম ধাতু, এলুমিনিয়াম ধাতু, চিলিকনটো তো এইটো হ'ল কি তোমাৰ ছেমি কণ্ডাক্টৰ, বাট ক্লৰিনটো অধাতু হয়। তাৰ মানে ক্লৰিনটো একেবাৰে লাষ্টত থাকিব, কাৰণ ডিক্ৰিজিং অৰ্ডাৰ, ডাঙৰৰ পৰা সৰুলৈকে সেনেকৈ। তো ধাতৱীয় গুণৰ একে লাষ্টত কোন থাকিব লাগিব? ক্লৰিন। তো আমি চাওঁ ক্লৰিন লাষ্টত ক'ত ক'ত আছে। ইয়াত নাই, ইয়াত আছে, ইয়াত নাই, ইয়াত নাই। তো এটা অপশ্যনতে ক্লৰিন লাষ্টত আছে, অপশ্যন বি কাৰেক্ট। ঠিক আছে, বাকী একো চাই থাকিব দৰকাৰ নাই। বাকী তোমালোকে নিজৰ নলেজৰ পৰা নিজে ক'ব পাৰে যে ছ'ডিয়াম চবতকৈ বেছি ধাতৱীয়, তাৰপিছত মেগনেছিয়াম, তাৰপিছত এলুমিনিয়াম, তেনেকৈ পিৰিয়ডিক টেবুলত আমি এইফালৰ পৰা এইফালে গৈছোঁ, কাৰণ এই গোটেইকেইটা একেলগে আছে। তো এইফালৰ পৰা এইফালে গ'লে কি হ'ব? ধাতৱীয় গুণটো কমি কমি গৈ থাকে। আমি অলৰেডি ক্লাছত শিকিছোঁ এইখিনি বস্তু। তো সেনেকৈও কৰিব পাৰা, বাট মই শ্বৰ্টকাটবিলাক শিকাই আছোঁ মানে আজি। প্ৰপানেলত কি কাৰ্যকৰীমূলক আছে? ফাংচনেল গ্ৰুপ ইন প্ৰপানেল, লাষ্টত AL আছে, মানে এলডিহাইড। এলডিহাইড মানে CHO, অপশ্যন বি। হাইড্ৰক্লৰিক এচিডৰ লঘু জলীয় দ্ৰৱত কি উৎপন্ন হয়? ডাইলুট HClত কি ওলাই? H+ আৰু Cl- আছে, কিন্তু ইয়াত চালোঁ সেনেকুৱা ক'তো নাই। তো তাৰমানে আৰু এটা ক্লাছত কৈছিলোঁ মই তোমালোকক, H+ আকৌ পানীৰ লগত মিলি যায়, কি বনি যায়? H3O+। তো অপশ্যন বি কাৰেক্ট। তলৰ কোনটো নাইট্ৰজেন অণুৰ শুদ্ধ ইলেক্ট্ৰন চিত্ৰ? নাইট্ৰজেন অণুত ট্ৰিপল বণ্ড শ্বেয়াৰ কৰে। তো ট্ৰিপল বণ্ড ক'ত আছে? ইয়াত। এইটো কি বণ্ড হয়? কোনোবাই ক'ব ডাবল বণ্ড, নহয়। মই বাৰে বাৰে এইখিনি বস্তু তোমালোকক শিকাই আছোঁ, সেইটো কাৰণে। এইটো ছিংগল বণ্ড, দুটা ইফালেও এটা শ্বেয়াৰ কৰিছে, এইফালেও এটা, এইটোও ছিংগল বণ্ড, এইটোতো ভুলেই। এইটো চোৱা, এইটো ট্ৰিপল বণ্ড হ'ব, কিয় জানানে? ই এটা, এইটো এটা বণ্ড, এটা বণ্ড, এটা বণ্ড, ট্ৰিপল বণ্ড, অপশ্যন চি কাৰেক্ট। ঠিক আছে, তলত দিয়া চিত্ৰটোত কিহে মলি আঁতৰাই? হোৱাট হেল্পছ দ্য ডাৰ্ট টু ৰাইজ এন এৱে ইন দ্য ফলোয়িং ডায়েগ্ৰাম? কি হ'ব? এইটো অপশ্যন এ কাৰেক্ট, মাইচেলিত মলিৰ প্ৰলম্বনে। ঠিক আছে, তাৰপিছত কৈছে এটা জুলীয়া পদাৰ্থৰ নমুনাৰ এটা টোপাল pH কাগজত দিলে কাগজখন নীলা হৈ পৰিল, পদাৰ্থবিধ কি? চোৱা, নেমুৰ ৰস,
ইটো কি কৰে নীলা লিটমাছ ৰঙা কৰে কাৰণ এইটো এচিড হয় লেমন জুইচ হাইড্ৰক্লৰিক এচিডো এচিড হয় কি কৰিব ব্লুটো ৰেড কৰিব ইয়াত ব্লু হৈছে ইথানয়িক এচিড ব্লুটো ৰেড কিন্তু সোডিয়াম কাৰ্বনেট এবিধ কি হয় বেছ মানে খাৰ তো ই ৰেড লিটমাছটো ব্লু কৰে তো অপশ্যন চি কাৰেক্ট নেক্সট কুৱেশ্যনটো এটা ষ্টুডেণ্টে এই ষ্টুডেণ্ট এডেড 5 মিলিলিটাৰ লিড নাইট্ৰেট মানে PbNO3 2 ঠিক আছে PbNO3 2 ঠিক আছে আৰু তাৰ লগত পটাছিয়াম আয়োডাইডৰ ফৰ্মুলা কি আছিলে Ki হ'ব লাগে এই দুটা যোগ কৰিলে তাত কি হ'ব প্ৰথম কথা হে তাত হালধীয়া অৰ্ধকেপ ওলাব প্ৰেচিপিটেট ওলাব ইয়েলো সেই প্ৰেচিপিটেটটো কি হয় জানানে হেতু এই দুটাৰ মাজত যেতিয়া ৰিএকচন হ'ব পটাছিয়ামে নাইট্ৰেটৰ লগত মিলিব লিডে আয়োডিনৰ লগত মিলিব তো লিড আয়োডাইড ওলাব PbI2 ঠিক আছে এইবিলাক বস্তু আমি জাস্ট আজি সলভ কৰিম ঠিক আছে কাৰণ থিওৰি পাৰ্ট কমপ্লিট কোৰ্স মই কৰোৱা আছে আমাৰ মেথছ এণ্ড ফিজিক্স সাবত ক্লাছ 10ত গলে কমপ্লিট কোৰ্স এটা বস্তু মিছ হোৱা নাই তাৰ পৰা তাৰপিছত কৈছে কোনবিধ ৰক্তবাহিকাই অশুদ্ধ তেজ হাওঁফালে উলিয়াই দিয়ে অশুদ্ধ তেজ মানে ডিঅক্সিজেনেটেড ব্লাড কোনে কয় পালমোনাৰী আৰ্টাৰী ক্লুম ধমনী ঠিক আছে ক্লুম ধমনীয়ে মনত ৰাখিবা কবিতা এটা লিখোতে মগজুৰ কাৰ্যক্ষম হোৱা অংশটো কোনটো হয় হেতু হ'ব লাগে মোৰ মতে সেৰিবেলাম চাবাচোন এটো হলো তোমালকে একবাৰ কনফাৰ্ম কৰিবা এটো ঠিক আছে তলৰ কোনবিধ জীৱই ৰেণু গঠন পদ্ধতিৰে বংশ বিস্তাৰ কৰে কিহৰ পৰা স্পোৰ ফৰ্মেশন কিহে কৰিব এমিবা প্লেনেৰিয়া প্লাজমোডিয়াম এইবিলাকটো নহয় ৰাইজোপাছে কৰে ঠিক আছে মনত ৰাখিবা নেক্সট কোৱেশ্যনটো প্ৰাকৃতিক নিৰ্বাচনৰ যোনটো প্ৰজাতি উৎপত্তি হয় নেচাৰেল সিলেকশন কোনে হেতু আনিছিলে চাৰ্লছ ডাৰউইন বংশগতিৰ ঠিক আছে তলৰ কোনটো সমসংস্থ অংগ হোমোলোগাছ অৰ্গান সমসংস্থ অংগ আৰু সমভিত্তিক এই দুটা বহুত ইম্পৰ্টেন্ট হয় এই দুটা পৰীক্ষাত আহিয়ে থাকে আৰু এবাৰো আহাৰ চান্স সম্পূৰ্ণ আছে এনেকুৱা এটা কোৱেশ্যন সমসংস্থ আৰু সমভিত্তিক দুটা ভালকে চাবা ঠিক আছে আমাৰ ক্লাছত মই ভালকে পঢ়াই দিছো অপচন বি কাৰেক্ট চৰাই আৰু বাদুলিৰ দেউকা কি হয় কি নহয় ডিটেইলছ কৈ থকা নাই আৰু জলদি কৰাই গৈছো পাকস্থলীত থকা দুটা উৎসেচক টু এনজাইমছ ইন ষ্টমাক কি হয় জানানে লাইপেজ আৰু পেপচিন অপচন 1 এণ্ড 2 ডিএনএৰ কোনটো অংশই এটা প্ৰটিনৰ বাবে তথ্য দিয়ে জিন তাৰপিছত কি কোৱেশ্যন এটা সুধিছে যে এইকেইটাৰ মাজত কমন ক্যাৰেক্টাৰিষ্টিক কি হয় এমিবা স্পাইৰোগাইৰা আৰু ইষ্ট এইকেইটাৰ মাজত কি হয় জানেনে হিহঁতৰ প্ৰজননটো এসেক্সুৱেল হয় মানে অযৌন প্ৰজনন অপচন এ কাৰেক্ট ঠিক আছে নেক্সট কোৱেশ্যনটো চোৱা এটো কিতাপৰ পৰা আহিছে এনেকুৱা এটা এক্সপেৰিমেন্ট আছে ঠিক আছে এই এক্সপেৰিমেন্টটোত কি কৰে মানে কি প্ৰুভ কৰে যে এই গছডাল বাঢ়িবলৈ কাৰ্বন ডাই অক্সাইড লাগে ঠিক আছে হেতুৱে কৈছে যে ইয়াত কাৰ্বন ডাই অক্সাইড অপৰিহাৰ্য বুলি এটা পৰীক্ষা কৰিছো আমি ইয়াতে যে আমি পাত্ৰটো ৰাখিছো এই এক্স এটা পদাৰ্থ ৰাখিব লাগে এই পদাৰ্থটো কি হয় হেতু আমাক সুধিছে এক্স পদাৰ্থটো কি হয় তুমি কেনেকৈ গম পাম এক্স পদাৰ্থটো কি হয় হেতুৱে কিতাপত এক্সপেৰিমেন্টত আছিল হেতু হয় পটাছিয়াম হাইড্ৰক্সাইড ফৰ্মুলা হ'ল KOH কিয় ৰাখে জানানে এই KOH এ বাহিৰৰ যোনটো কাৰ্বন ডাই অক্সাইড আহে হেতু ই এবজৰ্ব কৰি লয় তাৰ ফলত গছডাল বাঢ়িব নোৱাৰে ঠিক আছে হেতুৱে কথা নেক্সট কোৱেশ্যন তলৰ কোনটো ৰোগ যৌন সংক্ৰামক ৰোগ সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ কি হয় সিফিলিস এটা এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন আহে মানে আহিব বুলি দিছে আৰু আহিবও পাৰে ঠিক আছে কেনেকুৱা প্ৰশ্ন এছাৰচন আৰু ৰিজনিং দুটা বস্তু আহে ঠিক আছে কেনেকুৱা ধৰণৰ প্ৰশ্ন চোৱা মানে কি প্ৰথম অপচন এ মানে কি এটো শুদ্ধ দুটা তোমালোকক বস্তু দিব এটা এটা সেন্টেন্স লিখিব ৰিজনিং বুলি এটা সেন্টেন্স লিখিব দুটা সেন্টেন্স লিখিব ঠিক আছে যদি এই সেন্টেন্সটো শুদ্ধ আৰু সেকেন্ড সেন্টেন্সটো শুদ্ধ ঠিক আছে আৰু R2 এৰ শুদ্ধ ব্যাখ্যা মানে R2 ৰ কাৰণে এই বস্তুটো হয় এত কিবা এটা সেন্টেন্স থাকিব আৰু আৰত এটা ৰিজন থাকিব ঠিক আছে ধৰা উদাহৰণ এটা দিলো কি উদাহৰণ দিম তুমি পঢ়াত সিৰিয়াস ঠিক আছে আৰু ইয়াত লিখিলো তোমাৰ ভাল ৰিজাল্ট হ'ব ঠিক আছে এতিয়া চোৱা তোমাৰ ৰিজনিং মানে কি এই দুইটা বস্তুৱে ধৰা তুমি জানা যে তুমি দুইটা ফালৰ পৰাই কাৰেক্ট তুমি পঢ়াটো ভাল তুমি পঢ়াত সিৰিয়াসো হয় তোমাৰ ভাল ৰিজাল্টও হয় তো তুমি পঢ়াত সিৰিয়াস কাৰণে তোমাৰ ভাল ৰিজাল্ট হয়
হয়নে নহয় তো সেইটোকে কৈছে যে আৰটো এৰ কাৰণে ব্যাখ্যা হয় মানে আৰৰ কাৰণে এই বস্তুটো হয় ঠিক আছে নেক্সট সুধিছে এ আৰু আৰ উভয়ে শুদ্ধ কিন্তু শুদ্ধ ব্যাখ্যা নহয় মানে দুইটাতে বেলেগ বেলেগ সেন্টেন্স দি দিলা দুইটা কাৰেক্ট কিন্তু ব্যাখ্যা হিচাপে নহয় ঠিক আছে নেক্সটটো এটো শুদ্ধ আৰটো অশুদ্ধ বা দুইটাই অশুদ্ধ ঠিক আছে আমি এটা চাম চোৱা বৰণ এবিধ ধাতুকল্প বি ঠিক আছে বৰণ এবিধ ধাতুকল্প মেটেলয়েড হয় ইয়েস এটো কাৰেক্ট বৰণে কেৱল অধাতুৰ ধৰ্ম দেখুৱায় ইট shows only properties of non metal নহয় মেটেলয়েড মানে নন মেটেলৰো দেখাব মেটেলৰো দেখাব তো এটো ভুল তাৰ মানে কোনটো অপচন কাৰেক্ট হ'ব এ কাৰেক্ট আৰ ইনকাৰেক্ট এটো ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো কি কৈছে চোৱা আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক উচ্চ হয় আয়নীয় যৌগবোৰ পানীত অদ্ৰৱণীয় এতিয়া এই বস্তুটো সেম টাইপত 21 কোৱেশ্চনটো মই তোমালোকলৈ এৰিলো যিখিনি মই বুজাই দিলো সেই হিচাপত এ বি সি ডি ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব অপচন এ নে বি নে সি নে ডি কোনটো 21ত তোমালোকে কমেন্ট কৰিবা ইজি প্ৰশ্ন হয় ঠিক আছে তোমালোকে নিজে প্ৰেক্টিস কৰিবা কমেন্টলত লিখিবা যে 21 কাৰেক্ট আনসাৰ কোনটো হয় ঠিক আছে এটো সবলে এৰিলো নেক্সট কোৱেশ্চনটো চোৱা মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে মেগনেছিয়াম ডাজন্ট ৰিয়েক্ট উইথ কোল্ড ৱাটাৰ ইয়েস দিস ইজ কাৰেক্ট মেগনেছিয়াম এবিধ নিষ্ক্ৰিয় মৌল ইনাৰ্ট গেছ ইনাৰ্টটো নহয় মেগনেছিয়াম তো অপচন এ কাৰেক্ট আর ইনকাৰেক্ট হেতু অপচন হ'ব নেক্সটটো সোলাৰ হিটিং ডিভাইসেস আর পেইন্টেড ব্ল্যাক যেবিলাক সৌৰ কোষ আছে সেইবিলাক ক'লা ৰং কৰা হয় হয় ক'লা ৰঙৰ বস্তুবোৰ তাপ শোষণ কৰাৰ ক্ষেত্ৰত ভাল সেইবাবে উষ্ণতা বৃদ্ধি পায় ইয়েস এটো হয় আৰু ক'লা ৰং কিয় দিয়ে কাৰণ ক'লা ৰঙে তাপ শোষণ কৰিবলৈ বেছিকৈ পাৰে তো এই কাৰণটো ইয়াৰ বাবে হয় তো ইয়াতে অপচন কোনটো কাৰেক্ট হ'ব অপচন এ ঠিক আছে নাও লেটস মুভ টু দ্য নেক্সট কোৱেশ্চন কলিফৰ্ম হৈছে মানুহৰ পেটত হোৱা এক ধৰণৰ ব্যাকটেৰিয়াৰ দল এটো ভুল এটো কাৰেক্ট ঠিক আছে নেক্সট কোৱেশ্চন অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিবা Which of the following lens would you prefer to use while reading small letters in dictionary? এটো ধুনিয়াকে বুজিবা হে বস্তুটো চোৱা তুমি ডিকশনাৰীত কেনেকৈ পঢ়িবা একদম সৰু সৰু আখৰ আছে তাৰ মানে সৰু সৰু আখৰবিলাক তুমি ডাঙৰকৈ দেখিব লাগিব তেতিয়াহে তুমি বুজিবা তো এতিয়া চোৱা আমি যদি অবতল লেন্স লওঁ অবতল লেন্সখন এনেকুৱা হয় তোমাৰ ধৰ আখৰখিনি ইয়াত আছে অবতল লেন্সত কেনেকৈ যাব এনেকৈ যাব তাৰপিছত আৰু এটা আমি ইমেজ বনাই দিম এটা এই মাজদি যাব হা মই আঁকা ভুল হৈছে ৰখা আকৌ আঁকি দিছোঁ মানে অবতল লেন্স এখন আছে ইয়াতে ধৰা আছে তোমাৰ আখৰখিনি ইমেজ এইটো অবজেক্টটো তাৰপিছত ইমেজ বনাবলৈ হ'লে এইটো ওপৰলৈ যায় এইটো পিছফালে বহাই দিওঁ এইটো মাজদি গ'ল তো কি হ'ল আৰু সৰু হৈ গ'ল দেখোন ইমেজটো ইয়াত হ'ল কিন্তু আৰু সৰু হৈ গ'ল তাৰমানে আমি অবতল লেন্স ইউজ কৰিব নোৱাৰোঁ অবতল লেন্সে সৰু সৰু প্ৰতিবিম্ব দিয়ে তো অবতল লেন্স আঁতৰা তো আমি কি ইউজ কৰিম উত্তল লেন্স দুটা আছে তো কোনটো হ'ব ইয়াতে আমি কোনটো ইউজ কৰিম 5 সেন্টিমিটাৰটো ইউজ কৰিম কাৰণ আমি ফোকাসটো যাতে কম হয় আমি বেছি ওচৰৰ পৰা যাতে চাওঁ বেছি ওচৰৰ পৰা চালে আমি বেছি মানে কি হ'ব এই ডিসটেন্সটো যিমান কম হ'ব আমি বেছি ডাঙৰ প্ৰতিবিম্ব পাম সেইভাবে আমি 5 সেন্টিমিটাৰটো ল'ম ঠিক আছে নেক্সট কোৱেশ্চনটো আছে যে আফটাৰ টেষ্টিং দ্য আইজ অফ এ চাইল্ড আই স্পেচিয়েলিষ্টে মানে কেনেকুৱা দিলে এনেকুৱা ধৰণৰ পাৱাৰ দিলে +1.5 +2 আমি জানো যে প্লাস পাৱাৰ থাকিলে ফোকাসটো প্লাস হ'ব ফোকাস প্লাস কিহত হয় ফোকাস প্লাস হয় উত্তল লেন্সত অৰ্থাৎ কনভেক্স লেন্সত ঠিক আছে আৰু কনভেক্স লেন্স কোনটো বেমাৰত ইউজ কৰা হয় দূৰদৃষ্টিগ্ৰস্ততা হাইপাৰমেট্ৰোপিয়া অপচন বি কাৰেক্ট ঠিক আছে সো নেক্সট কোৱেশ্চনটো আছে যে ৰিফ্ৰেক্টিভ ইনডেক্স এনেকুৱা কোৱেশ্চন এটা আহিছে ঠিক আছে এইটো কোৱেশ্চন মানে মই আগতেও এজনে কৰিব দিছিলে এইটো বঢ়িয়া কোৱেশ্চন হৈছে কি কৈছে মাধ্যম এ ৰ তুলনাত মাধ্যম বি ৰ প্ৰতিসৰণাংক কিমান হ'ব ঠিক আছে মানে বি ৰ পৰা এ লৈ আহিছে আমি এ ৰ তুলনাত বি ৰ কি উলিয়াব লাগে প্ৰতিসৰণাংক ৰিফ্ৰেক্টিভ ইনডেক্স অফ দ্য মিডিয়াম বি ৰিলেটিভ টু মিডিয়াম এ এনেকুৱা কোৱেশ্চন আহিলে আমি কেনেকৈ কৰিম চোৱা আচ্ছা ইয়াত এ ৰ পৰা বি লৈ গৈছে ঠিক আছে এ ৰ পৰা বি লৈ গৈছে এডাল চোৱা এ ৰ পৰা এনেকৈ গৈছে ন তো আমি এইটো উলিয়াব লাগে তো আমি কেনেকৈ কৰিম চোৱা আকৌ এবাৰ চাবা এই বস্তুটো কিন্তু বহুত ইম্পৰ্টেণ্ট এই লাইনটো ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম বি ৰিলেটিভ টু এ ওকে সো অৰ্থাৎ আমি কি উলিয়াব লাগে আমি
এন বুলিয়ে লিখিলোঁ ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো ধৰা বি এ কিয় বিৰ উলিয়াব লাগে ৰিলেটিভ টু এ ঠিক আছে তো এতিয়া চোৱা বিৰ ৰিলেটিভ টু এ উলিয়াব লাগে চ' এত কি হৈছে চোৱা এতিয়া পোনপ্ৰথমে তোমালোকে আই আৰু আৰ জানিব লাগিব আই মানে হ'ল যোনটো আপতন কোণ ইনচিডেঞ্চ এংগল আৰ মানে হ'ল ৰিফ্ৰেক্ট কি হ'ব এইটো ৰিফ্ৰেক্টেড অ'কে ৰিফ্ৰেকশ্যন এংগল ঠিক আছে প্ৰতিসৰণ কোণ এতিয়া ইনচিডেঞ্চ এংগল মানে কি এইডাল কি হয় ইনচিডেণ্ট ৰে হয় মানে এইডাল ৰশ্মি আপতন হৈছে আপতিত হৈছে তো এইডালে এই লম্বডালৰ এইডালক কোৱা হয় অভিলম্ব নৰ্মেল অভিলম্ব বুলি কিমান ডিগ্ৰী কোণ গৈছে 60 ডিগ্ৰী ঠিক আছে ইয়াক কোৱা হয় আই অ'কে ইনচিডেঞ্চ এংগল মানে ইনচিডেণ্ট ৰেডালে লম্বডালৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে সেইটো কোৱা হয় আই তাৰপিছত এইডাল ওলাই গৈছে এইডাল হ'ল আৰ মানে ৰিফ্ৰেক্টেড ৰে ঠিক আছে প্ৰতিসৰণৰ পিছত যোনটো ৰশ্মি হয় প্ৰতিসৰিত ৰশ্মি এই প্ৰতিসৰিত ৰশ্মিৰ এইডালৰ লগত লম্বডালৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে সেইটো কোৱা হয় আৰ প্ৰতিসৰণ কোণ ঠিক আছে তো এইটো হ'ল 45 ডিগ্ৰী তো ইয়াৰ ফৰ্মুলাটো হ'ল সাইন আই ডিভাইডেড বাই সাইন আৰ তো সাইন আই কিমান হৈছে কিমান ডিগ্ৰী সাইন 60 ডিগ্ৰী এফালে সাইন আৰ কিমান আছে সাইন 45 ডিগ্ৰী ঠিক আছে তো এইটো কৰিলে হ'ল তো এতিয়া আমি যদি কৰোঁ কিমান হ'ব এফালে মই লিখিছোঁ সাইন 60 মানে √3/2 সাইন 45 মানে 1/√2 ঠিক আছে এতিয়া কৰিব লাগিব √3/2 ইনটু √2/1 √2 ইয়াক কাটি দিয়া √2 যাব তো √3/2 ঠিক আছে তো কোনটো হ'ব অপশ্যন এ কাৰেক্ট তো নেক্সট কুৱেশ্যনটো কি যে এটা ইলেক্ট্ৰিক চাৰ্কিটত আমি 40 ৱাট 60 ৱাট আৰু 100 ৱাট এ বি চি আমি পেৰেলেলি কালেক্ট কৰিছোঁ তাৰপিছত কি হ'ব ব্ৰাইটনেছৰ ক্ষেত্ৰত মানে 40 ৱাট 60 ৱাট আৰু 100 ৱাটৰ তিনিটা বাল্ব পেৰেলেলি লগাইছে ঠিক আছে এ বি চি তিনিটা বাল্ব মই বাল্বকেইটা আঁকি পেলাই তোমালোকক ধুনীয়াকৈ বস্তুটো দেখাই দিছোঁ চোৱা তিনিটা বাল্ব ধৰা এইখিতে আঁকি দিছোঁ এইখিতে এটা বাল্ব ঠিক আছে এইখিতে এটা বাল্ব আৰু এইখিতে এটা বাল্ব এ বি চি তিনিটা বাল্ব এটা হ'ল 40 ৱাট নেক্সট টু 60 নেক্সট টু 100 পেৰেলেলি কানেক্ট কৰি তুমি কিবা ভল্টেজ এটা লগত লগাই দিছা ধৰা চোৱা পেৰেলেল কানেকশ্যনত কি থাকে চবৰ মাজত ভল্টেজ সেম থাকে পেৰেলেল কানেকশ্যনত প্ৰত্যেকটো এণ্ডৰ মাজত ভল্টেজ একেই থাকে তো ভল্টেজ যদি ভি থাকে চবৰে ভল্টেজ ভিয়ে হ'ব পটেনচিয়েল ডিফাৰেঞ্চটো ঠিক আছে মই ক্লাছতো শিকাইছোঁ আৰু ইয়াতে আমি যদি চাওঁ এইটো 40 ৱাট এইটো 60 ৱাট এইটো 100 ৱাট ঠিক আছে তো আমি যদি চাওঁ ফাৰ্ষ্ট এৰ কাৰণে চালোঁ এৰ কাৰণে কি 40 ৱাট ঠিক আছে নেক্সট বিৰ কাৰণে হ'ল 60 ৱাট চিৰ কাৰণে হ'ল 100 ৱাট ভল্টেজ চবতে সেম ঠিক আছে আমাক কি কৈছে তলত কোনটো উজ্জ্বলতা বেছি হ'ব কোনটো উজ্জ্বলতা বেছি হ'ব যাৰ ফালে বেছি কাৰেণ্ট যাব তো কাৰেণ্টটো উলিয়াই লওঁ 40 ৱাটৰ কাৰণে আমি কাৰেণ্ট কি উলিয়াম চোৱা আমি জানো P = VI ৱাটটো কিহৰনো ইউনিট কাৰেণ্টৰ পাৱাৰৰ ইউনিট P = VI তো I = P/V হয়নে নহয় তো I = আমি কিমান পাম 40/V V কিমান হ'ব ভিটো ভিয়ে ধৰিছোঁ এইটো এৰ মাজেৰে গৈছে সিমিলাৰলি বিৰ মাজেৰে কিমান কাৰেণ্ট যাব 60/V আৰু চিৰ মাজেৰে কিমান কাৰেণ্ট যাব 100/V ঠিক আছে 100/V তো আমাক সুধিছে কোনটো বেছি সকলো বাল্বৰ উজ্জ্বলতা একে হয় এইটো নহয় বাল্ব এৰ আটাইতকৈ বেছি হ'ব বাল্ব এ 40 ৱাট আছে নহয় বাল্ব বিৰ উজ্জ্বলতা এতকৈ বেছি বিত আছে ইমানখিনি কাৰেণ্ট গৈছে এৰ মাজেৰে ইমানখিনি গৈছে কোনটো বেছি 60টো বেছি হয় তো সেইটো কাৰণে বিৰ উজ্জ্বলতা বেছি হ'ব অপশ্যন চি কাৰেক্ট হ'ব ঠিক আছে তো তেনেকৈ অলপ ভাবি কুৱেশ্যনটো কৰিব লাগিব কুৱেশ্যন নম্বৰ 29 তোমালোকে নিজে কমেণ্ট কৰিবা এইটো কিতাপৰ পৰাই কুৱেশ্যনটো দিছে মই ক্লাছতো বাৰে এইটো কুৱেশ্যন কৰাই দিছোঁ হা তো নেক্সট ছেকেণ্ড কুৱেশ্যন তোমালোকে কমেণ্ট কৰিবা 29 বুলি লিখি তোমালোকে কমেণ্টত লিখি দিবা ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা এজন ছাত্ৰই VI লেখ অংকন কৰিছে মানে ঠিক আছে তিনিটা ৰেজিষ্টেঞ্চৰ কাৰণে R3 R2 আৰু R1 এফালে আছে ভল্টেজ এফালে আছে কাৰেণ্ট ঠিক আছে আমাক কোনটো শুদ্ধ সেইটো সুধিছে তো আমি কেনেকৈ কৰিম চোৱা একদম সহজ ঠিক আছে তোমালোকে ধৰি ল'লা এফালে ধৰা এইখিনি কিমান ধৰিম আমি ধৰা এইখিনি মই ধৰিলোঁ 5 এফালে 5 আহিছে এইটো কি হয় ভল্টেজ তো এই পইণ্টত ধৰি ল'লোঁ এইখিনি ওপৰলৈ গৈছে
এইখিনি ধৰা তুমি 5 আছে ওকে এইডাল আৰু অলপ ওপৰত আছে তো এইখিনি ধৰিলোঁ এই গোটেইখিনি ধৰা 10 ঠিক আছে এইবিলাক কি হয় কাৰেণ্ট হয় এইখিনিলৈকে হা এইখিনিলৈকে কৈছোঁ মই এই গোটেইখিনি 10 সিমিলাৰলি এই বস্তুডাল যদি আৰু অলপ ওপৰলৈ দি দিওঁ এইখিনিলৈকে এই গোটেইখিনি ধৰা আৰু অলপ বেছি ধৰি ললোঁ 15 নিজৰ মতে ধৰি লৈছোঁ ঠিক আছে তো আমি প্ৰথম কেছটোৰ বাবে R1ৰ বাবে আমি কি জানো কাৰেণ্ট তলত ভল্টেজ আছে ভল্টেজ 5 কাৰেণ্ট কিমান আছে কাৰেণ্ট চোৱা এই গোটেইখিনি 15 তো R = কি হয় V/I মানে কিমান হ'ব 5/15 মানে 1/3 হ'ল মানে 1/3 মানে অলমোষ্ট 0.33 সিমিলাৰলি এইটো হ'ল R1 R2ৰ কাৰণে কিমান হ'ব এইখিনি মই 10 ধৰিছিলোঁ তেতিয়া কিমান হ'ব 5/10 ঠিক আছে V/I 5/10 ধৰিলোঁ মানে হাফ মানে 0.5 R2 পালোঁ 0.5 আৰু R1 কিমান পাম R1ৰ বাবে R1 মানে হ'ল এইডাল আমি উল্টা লিখিলোঁ নাই ঠিকে আছে R3 এবাৰ R3 বাবে R3 মানে এইডালৰ বাবে ইমানখিনি হ'ল কাৰেণ্ট এফালে কাৰেণ্ট গৈছে মানে 5 আৰু ইমানখিনি হ'ল ভল্টেজ 5/5 মানে 1 তো সবতকৈ ডাঙৰ কোনটো 1 2 R3 তাৰপিছত R2 R1 অপশ্যন ডি কাৰেক্ট ঠিক আছে নেক্সট কুৱেশ্যনটো চাবা তোমালোকে 31টো তোমালোকে কিতাপৰ পৰাই চাবা এইটো ইমান টান কুৱেশ্যন নহয় ঠিক আছে মই বেছি সময় মানে বহি থাকিব দিগদাৰ হয় মোৰ যিহেতু মাজতে এক্সিডেণ্ট এটা হৈছিলে সেইটো কাৰণে যিমান জলদি পাৰি পঢ়াই আছোঁ পানী সঞ্চয়ন কৰা পদ্ধতি এৰিছ ক'ত আছে তামিলনাডুত মনত ৰাখিবা যদি এটা ৰোধৰ মাজেৰে চালিত প্ৰবাহ 100% বৃদ্ধি কৰা হয় তেন্তে অপচয় হোৱা শক্তিৰ বৃদ্ধি কিমান হ'ব ঠিক আছে তো এইটো কেনেকৈ উলিয়াইছোৱা কাৰেণ্ট কিমান কৈছে 100% বঢ়াই দিছে মানে কাৰেণ্ট যদি আগতে ধৰা তো এতিয়া কাৰেণ্ট আগতে কিমান আছিলে ধৰা x আছিলে 100% মানে x 100% কিমান x 100% x হয় তো 100% বঢ়াই দিছে মানে আৰু 100% যোগ কৰি দিছে অৰ্থাৎ আৰু x যোগ কৰি দিলে আগতে I যদি কাৰেণ্ট x আছিলে এবাৰ 2x হৈ যাব কাৰেণ্ট সেকেন্ড কেছত ঠিক আছে হেতু বুজাইছে তো আমাক কি কৰিছে টেম্পাৰেচাৰ সেম আছে টেম্পাৰেচাৰ সেম থাকিলে এটা বস্তু সেম থাকে সদায় মনত ৰাখিবা হেতু হ'ল R ৰেজিস্ট্যান্সটো সদায় টেম্পাৰেচাৰ সেম থাকিলে সেম থাকে ঠিক আছে এটা আমাক কি সুধিছে পাৱাৰ তো প্ৰথম ক্ষেত্ৰত পাৱাৰ ফৰ্মুলা কি VI কিন্তু আমি V টো নাজানো V জেগাত আমি R লিখিম ইনটু I তো এটো কৰিলে I²R ঠিক আছে এখিনি বস্তু কেনেকৈ কৰিব লাগে মই স্পিডত কৰি আছো কাৰণ বিদ্যুৎ পাতটো ইমান ধুনীয়াকৈ মই ক্লাছত পঢ়াইছো এনেকৈ হয়তো বহুত কম টিচাৰে পঢ়ায় তো তোমালোকে সব ক্লিয়াৰ হ'ব তো I²R হ'ল তো প্ৰথম ক্ষেত্ৰত কিমান পাৱাৰ হ'ব I²R ঠিক আছে I প্ৰথম কিমান আছিলে x আছিলে x² ইনটু R সেকেন্ড ক্ষেত্ৰত পাৱাৰ 2 ধৰা কিমান হ'ব I²R কিন্তু এবাৰ কাৰেন্ট কিমান হ'লগে সেকেন্ড কেছটোত 2x হ'লগে 2x হোল স্কয়াৰ ইনটু R কিয় সেম আছে কাৰণ ৰেজিস্ট্যান্স সেম আছে তো 4x²R আগতে আছিলে x²R এবাৰ আছে 4x²R কিমান বাহিলে 4 গুণ হ'ল তো সবেই লিখিব 400% ভুল হ'ব 300% হ'ব কিয় কাৰণ কিমান বাঢ়িছে বৃদ্ধি কিমান হৈছে হেতুৱে সুধিছে ইনক্ৰিজ ঠিক আছে আগতে x²R আছিলে এবাৰ কিমান হ'ল 4x²R তো বাঢ়িলে কিমান 3x²R যোগ হৈছে ন ইয়াৰ লগত হেতু কাৰণে 300% ঠিক আছে এখিনি বস্তু মনত ৰাখিবা তলৰ যোগ এটো চাব দিছে কোনটো শুদ্ধ ঠিক আছে চোৱা খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰক পৌষ্টিক স্তৰ বুলি কোৱা হয় কাৰেক্ট বিয়োজকসকলে নহয় কোনে লিখিছে এখন প্ৰশ্ন বা বিয়োজকক ইমান সন্মান দিছে বিয়োজকবোৰে জটিল জৈৱবিলাকক বিয়োজন ঘটায় এটো কাৰেক্ট খাদ্য শৃংখলত পৌষ্টিক স্তৰ সময়ত নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ শক্তি স্তৰ বৃদ্ধি পায় ভুল শক্তি কমিহে গৈ থাকে বিভিন্ন খাদ্যজাল গঠন কৰে খাদ্য শৃংখলৰ মাজৰ সংযোগে কাৰেক্ট তো এইকেইটাই কাৰেক্ট হ'ব এটা পৰিৱেশ তন্ত্ৰত শক্তিৰ প্ৰবাহ অনুসৰি সজাব লাগে প্ৰথম আহে উৎপাদক তাৰপিছত আহে প্ৰাথমিক উপভোক্তা তাৰপিছত দ্বিতীয়ক তাৰপিছত তৃতীয়ক এই হিচাপত তোমালোকে চিন দি লোৱা মেটছ দা কলম ঠিক আছে এইটো চোৱা জৈৱ গেছ কি কৰে গৰুৰ গোবৰৰ পৰা উৎপত্তি হয় জোৱাৰ ভাটাৰ শক্তি মানে সমুদ্ৰৰ পৰা যোনটো উৎপত্তি হয়
ভূতাপীয় শক্তি পৃথিৱীৰ পৰা যোনটো নিউক্লিয় শক্তি ইউৰেনিয়ামৰ পৰমাণু বিভাজনৰ ফলত নেক্সট কুৱেশ্যন এটা অৱতল দাপোনৰ ৰশ্মি চিত্ৰত যদি ৰশ্মি ভাঁজকেন্দ্ৰৰ মাজেৰে যায় ৰশ্মি চিত্ৰৰ প্ৰতিফলনৰ দিশ কোনটো হ'ব কুৱেশ্যন নম্বৰ 37 তোমালোকে কমেণ্ট কৰিবা ধুনীয়া কুৱেশ্যন ডাইৰেক্ট কিতাপৰ পৰা দিছে ঠিক আছে মই পঢ়াই থোৱা আছে তো 37ৰ অপশ্যন কেইটাও চাই লোৱা অৱতল দাপোনৰ ৰশ্মি চিত্ৰত যদি ৰশ্মি ভাঁজকেন্দ্ৰৰ মাজেৰে যায় প্ৰতিফলনৰ দিশ মুখ্য অক্ষৰ দিশত হ'ব ফোকাছৰ যোগেদি হ'ব একে পথত ঘূৰি আহিব নে 90 ডিগ্ৰীত হ'ব তোমালোকে কমেণ্ট কৰিবা তাৰপিছত 38টো কমেণ্ট কৰিবা চকুৰ কোনটো অংশই পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে এইটো তোমালোকে কমেণ্ট কৰিবা ঠিক আছে কিছুমান কুৱেশ্যন ডাইৰেক্ট আহিছে ন এইবিলাক কমেণ্ট কৰিব দিছোঁ তাৰপিছত এইটো চোৱা বগা পোহৰৰ বিস্ফোৰণ হৈছে এনেকৈ আহি এনেকৈ ওলাই গৈছে তো আমাক সুধিছে ৱাই ৰংটো কোনটো প্ৰতিনিধিত্ব কৰিব ৱাইটো ৰেড হ'ব একদম লাষ্টৰ কালাৰটো ঠিক আছে তো ৰেড হ'লে পৃথিৱীৰ আকাশৰ ৰংটো নীলা এইটো নহয় বিপদ সংকেতবিলাক ৰঙা ৰং দিয়ে অপশ্যন বি কাৰেক্ট ঠিক আছে বিদ্যুৎ পৰিবাহী তাঁৰ এডালৰ লগত সম্বন্ধিত চৌম্বক ক্ষেত্ৰখন কোনটো নক্সাই সঠিকভাৱে দেখাব চ' এইটো মজা কুৱেশ্যন এইটো কুৱেশ্যন ফ্লেমিঙৰ নহয় ডাইৰেক্ট ৰাইট হেণ্ড ৰুল যোনটো আছে ন সেইটোৰ ওপৰত আহিছে এইটো মই ধুনীয়াকৈ এই চেপ্টাৰটো বহুতে টান পায় মই বহুত সহজভাৱে আমাৰ ক্লাছ 10 ছায়েন্স কৰ্চত বুজাই দিছোঁ গোটেইকেইটা চাওঁ এফালে প্লাছ এফালে মাইনাছ আছে তো কাৰেণ্ট এফালে গৈছে এফালে মাইনাছ এফালে প্লাছ আছে কাৰেণ্ট এফালে গৈছে এইটো ভুল কাৰেণ্ট এফালে নাযায় এইটো ঠিকে আছে এফালে মাইনাছ এফালে প্লাছ কাৰেণ্ট এনেকৈ কেনেকৈ যাব এনেকৈহে যাব এইটো ভুল তো এই দুটাৰ ভিতৰত কোনটো কাৰেক্ট হ'ব চোৱা তুমি নিজে নিজৰ বুঢ়া আঙুলিটো সোঁহাতৰ বুঢ়া আঙুলিটো এইটো ছাইডে দি চোৱা তাৰপিছত তুমি যদি বাকী আঙুলিকেইটা এনেকৈ ঘূৰিব তুমি নিজে চাবা এইটো হিচাপতে ঘূৰিব এনেকৈ গৈ এইটো ছাইডে ঘূৰিব বাকী আঙুলিকেইটা সেইটো কাৰণে অপশ্যন চিটো কাৰেক্ট ছলিনয়ডৰ ভিতৰৰ চুম্বক ক্ষেত্ৰখন কোন চুম্বকৰ দৰে হয় বাৰ মেগনেটৰ দৰে ওজন স্তৰৰ অৱক্ষয় ঘটিলে কি হয় পৃথিৱীক অধিক পৰিমাণে অতি বেঙুনীয়া ৰশ্মি আহিব তলৰ কোনটো বনাঞ্চলৰ অংশীদাৰ নহয় এইটো তোমালোকে একবাৰ চাবা দেই অংশীদাৰ নহয় কোন উদ্যোগপতি কৃষকসকল চৰকাৰৰ বন বিভাগ নে লোক তোমালোকে একবাৰ চাবা এই কুৱেশ্যনটো মোৰ অলপ ডাউট আছে মানে নিউক্লিয়াৰ বিভাজন কি নিউক্লিয়াৰ বিভাজন মানে এটা ডাঙৰ নিউক্লিয়াছ দুটা সৰু নিউক্লিয়াছত বিভাজন হয় চিপকো আন্দোলন ক'ৰ পৰা আৰম্ভ হৈছিলে ৰেনী ভিলেজ ইন গাৰৱালৰ ৰেনী গাঁৱৰ পৰা ঠিক আছে বাকী ডাঙৰ কুৱেশ্যন কি আহিছে চোৱা এজন ছাত্ৰই এটা শুকান পৰীক্ষানলী কপাৰ ছালফেটৰ এইটো আহিছে তাৰপিছত কুৱেশ্যন আহিছে যে এই দুটা কমপ্লিট কৰিব লাগে PDF টো তোমালোকে পাই যাবা তাৰ পৰা PDF টো প্ৰেক্টিছ কৰি ল'বা দীঘল কুৱেশ্যনখিনি এই ওপৰৰ কেইটা মই কৰোৱা আছে এইকেইটা আমাৰ কোৰ্চত আয়নীয় যৌগ এইটো ধুনীয়াকৈ কৰোৱা আছে ঠিক আছে এইখিনিয়ে বস্তু পৰিস্থিতি অন্তত বিয়োজকৰ ভূমিকা কি এইটো বাৰে বাৰে আহি থাকে তৰাবোৰ কিয় তীৰ বিৰাই এইটোও আহি থাকে ঠিক আছে সমান্তৰাল সংজাত কিয় সুবিধা হয় এইটো কুৱেশ্যনো বাৰে বাৰে আহি থাকে ঠিক আছে এইটোও বাৰে বাৰে কি ঘটে যেতিয়া ইথানয়িক এচিডৰ লগত বিক্ৰিয়া কৰে এইটোও আহি থাকে আৰ্থিঙৰ কি কাম গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় লয় এইটোও আহে ঠিক আছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ অংশসমূহ কি প্ৰতিক্ৰিয়া কি চাবোনৰ মলি আঁতৰোৱা প্ৰক্ৰিয়া তো গোটেইখিনি বস্তু তোমালোকৰ ঠিকে আহিছে বিদ্যুতৰ এটা কুৱেশ্যন আহিছে এইখিনি মই পিছত লাগিলে যিবিলাক লাইট চেপ্টাৰ যিমানবিলাক ডাঙৰ কুৱেশ্যন আহিছে আৰু ইলেক্ট্ৰিচিটি যিমানবিলাক ডাঙৰ কুৱেশ্যন আহিছে পিছত লাগিলে এটা ভিডিঅ'ত মই বুজাই দিম তো এইখিনি আছিলে আজিৰ ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ PDF টো মেথছ এণ্ড ফিজিক্স এপত পাই যাবা আৰু কোৰ্চটো ল'বৰ বাবেও মেথছ এণ্ড ফিজিক্স এপত গৈ ক্লাছ 10 মেনুত গ'লে ধুনীয়াকৈ পাই যাবা